যোৱাকালি যিজন আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ কুমলীয়া আঞ্চলিকৰ প্ৰাক্তন সভাপতি আছিলে, আজি নিৰ্দিষ্ট এজন বিধায়কৰ তেওঁ পোহনীয়া ভাটৌ চৰাই এটাই যিমানখিনি শিকোৱা যায় সিমানখিনিয়ে ক'ব পাৰে, তাতকে বেছিও ক'ব নোৱাৰে, কমো ক'ব নোৱাৰে। আৰু তেওঁ যিখিনি কথা কালি সংবাদ মেলত ক'লে, সেই গোটেই কথাখিনি লৈ তেওঁ যিটো বয়সৰ কথা কৈছে, গোৰ্খা ছাত্ৰ সন্থাৰ এটা নিজস্ব সংবিধান আছে আৰু মোৰ বাৰ্থ চাৰ্টিফিকেট, এই গোটেই বস্তুখিনি দালাল শব্দ ব্যৱহাৰ কৰা কথাখিনি লটাৰীৰ প্ৰসংগ তেখেতে লৈ আহিলে। আচলতে তেখেত বুলি কওঁতে অলপ ভুল হ'ব। তেওঁ লৈ আহিলে, লগতে আৰু এটা প্ৰসংগ তেওঁ আনিলে, এই পাৱাৰ গ্ৰিডৰ কিবা পইচাৰ কথা লৈ আহিলে। এই গোটেই বস্তুখিনি আমি ড্ৰাফ্ট এটা ৰেডি কৰিছো। আমি সোমবাৰে কোৰ্টত ড্ৰাফ্ট এটা কেছ এটা দাখিল হ'ব তেওঁৰ এগেইনষ্টত। তেওঁ কোৰ্টত সেই কথাখিনি প্ৰতিপন্ন কৰিব পাৰিব লাগিব। তাৰ কাৰণে মই তেওঁক এই মঞ্চৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই প্ৰত্যাহ্বান জনাইছো যে তেওঁ অতি শীঘ্ৰে সেই বস্তুখিনি লৈ পেলাই মোৰ যিটো কোৰ্টৰ থ্ৰুদি যিটো নটিচ তেওঁ পাব, তাত সেই তেওঁ প্ৰমাণখিনি তাত দাখিল কৰিবৰ কাৰণে সাজু থাকিবলৈ মই ইয়াৰ পৰা প্ৰত্যাহ্বান জনাইছো। বিগত 20-22 বছৰ জাতীয় সংগঠনৰ নেতৃত্বত থাকি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হকে মাত মাতি আহিছো, ব্যক্তিগতভাৱে এই কথাখিনি ক'বলৈ সাজু আছো। আজিলৈকে কৰবাত সাম্প্ৰদায়িক মন্তব্য মই ৰখা নাই আৰু মই ৰাখিবও নিবিচাৰো। কিন্তু এটা কথা মই স্পষ্ট ক'ব পাৰো যে 24 নৱেম্বৰ তাৰিখে ৰাতি আমাৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱ চেত্ৰীৰ বিয়াত দৰা হিচাপে যোৱা সময়ত খ সম্পাদক তেওঁৰ আমি দৰা যাত্ৰী হিচাপে আমি যাওঁতে সেইদিনাখন গণেশ কাৰ্কীয়ে বৰ্তমানৰ বিশ্বনাথৰ বিধায়কৰ বিৰুদ্ধে তেওঁ যিখিনি কথা আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ ল'ৰাখিনিৰ আগত অৱগত কৰিছিলে, সেই কথাখিনিৰ আজি ওলাই আহি আছে। তেওঁ যিখিনি কথা কৈছিলে, বিশ্বনাথৰ বিধায়কে আমি যাওঁতে এনেকুৱা ব্যৱহাৰ কৰে, তেনেকুৱা ব্যৱহাৰ কৰে। দাদা, আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো আমি যে এইজন বিধায়ক হোৱা সময়লৈকে কিন্তু যদি আপোনালোকে ভৱিষ্যতে ৰাজনৈতিক দললৈ আহিব বিচাৰিছে, যাব বিচাৰিছে বা বিজেপিলৈ যাব বিচাৰিছে, এইজন বিধায়ক হোৱালৈকে কিন্তু আপোনালোক আহিব নালাগে।